এয়া আমি বঙাইগাঁও টাউনৰ পৰা দক্ষিণ পশ্চিম ফালে সোমাই আহিলোঁ সন্ন্যাসী পাহাৰলৈ। সন্মুখত দুটা ৰাস্তা আছে, এটা মন্দিৰলৈ যোৱা ৰাস্তা আৰু এটা পাৰ্কলৈ যোৱা ৰাস্তা। এতিয়া আমি বাওঁফালে সোমাই গ'লোঁ। বাওঁফালে মন্দিৰ এটা আছে, এইটো হ'ল পাৰ্কিং প্লেচ। ইয়াতে আপোনালোকে গাড়ী মটৰ ৰাখিব পাৰে। আৰু এতিয়া আমি এই মন্দিৰত সোমাই যাম। এয়া মন্দিৰৰ গেট, শ্ৰী শ্ৰী মুক্তিনাথ সিদ্ধ যোগাশ্ৰম সন্ন্যাসী পাহাৰ। এতিয়া আমি গেটৰ মাজেদি সোমাই যাম ভিতৰলৈ। বহুত ওপৰত উঠিব লাগিব, খটখটি কেইবাটাও আছে। আপোনালোকে ইয়াত ফুৰিব আহিব পাৰে। একদম শান্তিময় জাগা হয়। চিৰি বগাই বগাই ভাগৰ লাগি গ'ল, আৰু আছে। একদম পাহাৰৰ ওপৰত উঠিব লাগিব। পালোৱে প্ৰায়। মন্দিৰৰ গেট দেখা পাইছোঁ। গেটত সেৱা এটা কৰি ল'লোঁ। ইয়াত ইণ্ডিকেট কৰি দিয়া আছে বাওঁফালে শিৱ মন্দিৰলৈ আৰু সোঁফালে শ্ৰী শ্ৰী গুৰু মন্দিৰলৈ। আমি এতিয়া শিৱ মন্দিৰৰ ফালে গৈ আছোঁ। শিৱ মন্দিৰ দৰ্শন কৰিম। এয়া পাহাৰৰ ওপৰত শিৱ মন্দিৰ। চাৰিওফালে কেৱল জংগল, গছ গছনি। ইয়াত জাননী দিয়া আছে, অনুগ্ৰহ কৰি আশ্ৰমৰ ভিতৰলৈ জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব। এয়া জিৰণি চৰা হয়, হাত ভৰি ধুই ল'ব পাৰে আপোনালোকে। এইটো হ'ল শ্ৰী শ্ৰী মুক্তিনাথৰ নাথ মন্দিৰ, সন্ন্যাসী পাহাৰ। এয়া নাথ মন্দিৰ। এইটো হ'ল জাগ্ৰত শিৱ মন্দিৰ। আপোনালোকৰ কিবা মনৰ আশা থাকিলে ইয়াত আহিব পাৰে, মনৰ আশা পূৰ্ণ হয়। সন্ন্যাসী মন্দিৰ। ইয়াতে লিখা আছে কমতাপুৰ অট'নমাছ কাউন্সিল। পাহাৰৰ তলফালে এটা মন্দিৰ আছে, আশ্ৰম হেন পাইছোঁ। এইটো সন্ন্যাসী পাহাৰৰ সন্ন্যাসী মন্দিৰৰ অফিচ ৰুম হয়। এইটো এটা মন্দিৰ হয়, শ্ৰী শ্ৰী পৰম হংস জ্ঞান প্ৰকাশ তীৰ্থদেৱ মন্দিৰ। এইটো এটা মন্দিৰ হয়, পৰম হংস সত্যানন্দ তীৰ্থদেৱ মন্দিৰ। এইটো শ্ৰী শ্ৰী পৰমহংস কালীচৰণ তীৰ্থদেৱ মন্দিৰ। কেইবাটাও বেনাৰ লগোৱা আছে, কৃতজ্ঞতা স্বীকাৰ। এইটো শ্ৰী শ্ৰী মুক্তিনাথ সিদ্ধ যোগাশ্ৰম সন্ন্যাসী পাহাৰ। প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী পৰমহংস সত্যানন্দ তীৰ্থদেৱ। সাৱধান বাণী আছে, য'তে ত'তে শিলগুটি নদলিয়াব। বহুত ধুনীয়া দৃশ্য হয়। চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰপূৰ হৈ আছে। প্ৰচণ্ড গৰমত ইয়াত কিজানি গৰম অনুভৱ নহয়, কাৰণ সেউজীয়া পৰিৱেশ। ইয়াত অক্সিজেনৰ পৰিমাণ যথেষ্ট আছে। ইয়াতে জাননী ফলক আঁৰি দিয়া আছে, অনুগ্ৰহ কৰি আশ্ৰমৰ
ভিতৰলৈ জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব আৰু য'তে ত'তে শৌচ প্ৰস্ৰাৱ নকৰিব। মন্দিৰৰ গোটেইখিনি দৃশ্য চাই ল'লোঁ। এতিয়া আমি মন্দিৰৰ পৰা প্ৰস্থান কৰিম। এতিয়া আপোনালোকক দেখাই আছোঁ সন্যাসী পাহাৰৰ কাষতে লাগি থকা সন্যাসী পাৰ্ক। গৈ আছোঁ পাৰ্কলৈ। এখন বেনাৰ এখন আছে যদিও জংঘলেৰে ভৰি আছে। ভিতৰত বা কেনেকুৱা হয় ভগৱানে জানে। পাৰ্কখন পাহাৰৰ ওপৰত আছে, উঠি যাব লাগিব। উঠিয়ে আছোঁ, শেষ হোৱা নাই, বহুত ওপৰত হয়। অৱশেষত পাৰ্কখনত উঠিবলৈ সক্ষম হ'লোঁ। পাৰ্কখন লিখা আছে যদিও পাৰ্কখনত একো নাপালোঁ। কাম কাজ চলিহে আছে, বনাই আছে পাৰ্কখন নতুন ৰূপত। পাৰ্কখনৰ ওপৰত ইঞ্জিনিয়াৰিং কলেজ হৈ আছে, বঙাইগাঁও ইঞ্জিনিয়াৰিং কলেজ। কাম দ্ৰুতগতিত চলি আছে। এতিয়া চাওক বিল্ডিংখন। সম্পূৰ্ণ সন্যাসী পাহাৰখন আমি চাই ল'লোঁ। এতিয়া আমি কৰ্মা হ'লোঁ। গৈ থাকোঁ। টাটা, বাই বাই। আপোনালোকৰ যদি চেনেলটো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি